একদম মূল কথাটো যে প্ৰথম কথা 1 নম্বৰ কথা সোণাপুৰত যে চৰকাৰে উচ্ছেদ কৰিছে সেই মাটিখিনি সঁচাকৈ ট্ৰাইবেলৰ হাতত দিবনে সোণাপুৰত যে বহুত ইণ্ডাষ্ট্ৰি আছে যিবিলাক ইণ্ডাষ্ট্ৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত আছে সেই ইণ্ডাষ্ট্ৰিবিলাক তাৰ পৰা উচ্ছেদ কৰিবনে চৰকাৰে সেই ইণ্ডাষ্ট্ৰিবিলাকক উচ্ছেদ কৰিবনে নকৰে চৰকাৰে মই কেইটামান ইণ্ডাষ্ট্ৰিৰ নাম বিশেষভাৱে গাই দিব পাৰোঁ যিকেইটা ইণ্ডাষ্ট্ৰি আমাৰ আসাম এছেম্বলিৰ এটা টিমে আমাৰ ST আৰু SC টিম এটা আছে নহয় আমাৰ এছেম্বলিৰ এটা হেৰি আছে নহয় কমিটি আছে সেই কমিটিয়ে কৈছিলে যে সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত পূৰ্বাঞ্চল চিমেণ্ট কোম্পানী আৰু ছুপাৰ লাইট ইণ্ডাষ্ট্ৰিজ নামৰ দুটা কোম্পানীয়ে নন ট্ৰাইবেল মানুহে মাটি দখল কৰি সোণাপুৰত এই দুটা ইণ্ডাষ্ট্ৰি খুলি আছে আৰু সেই দুটা ইণ্ডাষ্ট্ৰি উচ্ছেদ কৰিব লাগে বুলি আমাৰ আসাম এছেম্বলিৰ এই আমাৰ ভুৱন পেগুহেৰ যিটো কমিটিত আছে তেওঁলোকৰ কমিটিয়ে ক'লে যে এই দুটা কোম্পানী উচ্ছেদ কৰি দিব কিন্তু এতিয়ালৈকে উচ্ছেদ কৰা হোৱা নাই এটা হ'ল পূৰ্বাঞ্চল চিমেণ্ট কোম্পানী আৰু ছুপাৰ লাইট ইণ্ডাষ্ট্ৰিজ ছুপাৰ লাইট ইণ্ডাষ্ট্ৰিজ এইটো আজি 2 বছৰমান 1.5 বছৰমান হৈ গ'ল 2 বছৰ 1.5 বছৰ হৈ গ'ল আমাৰ ভুৱন পেগু এইকেইদিনত যে বহুত হাল্লা কৰি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকৰ কমিটিখনে নিজে কৈছিলে যে এইকেইটা ইণ্ডাষ্ট্ৰি নন ট্ৰাইবেলে গৈ তাত খুলিছে অবৈধভাৱে খুলিছে এইকেইটা উচ্ছেদ কৰিব লাগে এতিয়ালৈকে উচ্ছেদ কৰা এতিয়ালৈকে কৰা নাই এতিয়া সেইকাৰণে আমাৰ প্ৰশ্নকেইটা 1 নম্বৰ সদায় যেতিয়াই বিজেপিৰ বিৰুদ্ধে অসমৰ মানুহে প্ৰতিবাদ কৰিব সেইটো স্মাৰ্ট মিটাৰৰ প্ৰতিবাদেই হওক বা অনলাইন ট্ৰেডিঙৰ প্ৰতিবাদেই হওক বা মূল্যবৃদ্ধিৰ প্ৰতিবাদেই হওক তেতিয়াহ'লে সদায় এনেকৈ ধৰণে কিছুমান মানুহক উচ্ছেদ বা এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতিয়ে চৰকাৰে কৰি থাকিব লাগে সোণাপুৰৰ ঘটনা 2026 বিজেপিৰ নিৰ্বাচনী ৰাজনীতিৰ অংশ 2026 বিধানসভাত জিকিবৰ কাৰণে উজনি অসম যেহেতু এতিয়া বিজেপি খালী হৈ গৈছে বিজেপিক বেয়া পোৱা হৈ গৈছে উজনি অসমৰ মানুহ গতিকে উজনি অসমৰ মানুহৰ সমৰ্থন আদায় কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰা হৈছে সোণাপুৰৰ উচ্ছেদক আমাৰ কোনো বিৰোধিতা নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ কৰা কিন্তু উচ্ছেদটো যেটো কৰিছে এটো প্ৰচিডিউৰ মতে কৰা নাই কিন্তু অবৈধ আৰু বেআইনীভাৱে কৰিছে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টক অৱমাননা কৰিছে